আসসালামু আলাইকুম নমস্কাৰ প্ৰথমতে মোৰ চেনেলে আপোনালোকক ওয়েলকাম কৰিছো বহুত মানুহে কৈ আছে যে আমি ফাউন্ডেশন কৰি এখন ছাদ মাৰিলে কিমান টকা খৰচ হ'ব আমি ইমান স্কয়াৰ ছাদ মাৰিম তেতিয়াহলে আমাৰ কিমান টকা খৰচ হ'ব সেই বিষয়ে বেছিভাগ মানুহে কমেন্ট কৰে আৰু প্ৰশ্ন কৰি আছে ফোন কৰি মোক খুদে মই আপোনালোকৰ কাৰণে আজিৰ ভিডিঅ'ৰ মাজলৈ আহিছো আপোনালোকে এইটো ভিডিঅ'টো একদম পুৰা আইডিয়া পাই যাব ধৰিলক ইয়াত দুটা কথা আছে যদি আপোনালোকে হাই বাজেটত কৰিব বিচাৰে তেতিয়াহলে আপোনাৰ ইয়াত পইচা কমাব পাৰে খৰচ বেছিও কৰিব পাৰে তাত কবলগীয়া নাই আৰু যদি আপোনালোকে কয় একেবাৰে লো বাজেট অতি কম খৰচত আমি কেনেকৈ বনাম তেতিয়াহলে আপোনালোকে ধৰিলক আপোনালোকে ফাউন্ডেশন কিমান দিলে 2 তলা 3 তলা যিমান দিলে ধৰিলক আপোনাৰ যেটো গ্ৰেড বিম হ'ব গ্ৰেড বিম হোৱাৰ পিছত আপোনালোকে যদি ভাবে যে আমাৰ গ্ৰেড বিম হোৱাৰ পিছত আমি ৰানিং যেটো পিন্টৰ ফাউন্ডেশনৰ ওয়াল মাৰিম সেই ওয়ালটো আমি 10 ইঞ্চি মাৰিম 10 ইঞ্চি মাৰিলে আকৌ আপোনাৰ মাজত যিমান পাৰ্টিশন মাজত হ'ব আপোনাৰ ৰুম কিমান সাইজৰ ৰুম হ'ব প্ৰতিটো ৰুমে ৰুমে আপোনাৰ পাৰ্টিশন হ'ব আপোনালোকে যদি ভাবে যে আমি তলৰ ৰুমৰ পাৰ্টিশন ওয়াল কিটা আমি 10 ইঞ্চি নি দিও আমি 5 ইঞ্চি দিম তাত আপোনালোকে 10 ইঞ্চিৰ জায়গাত আপোনালোকে 5 ইঞ্চি দিলে তাত আপোনালোকে বহুত খৰচা কমাই দিলে কম হ'ব পাৰিব ধৰিলক আপোনালোকে G+1 কৰে বহুতে মোক G+1 ৰ কথাই কৈ আছে তেতিয়াহলে আপোনালোকে 8 mm ৰ ৰিং দিব নালাগে 6 mm ৰ ৰিং দিব পাৰে ধৰিলক আপোনালোকে 10 খুটা কৰিলো G+1 ৰ কাৰণে হ'ব আপোনালোকে 5 সুতা 4 ডালৰ দুডাল আপোনাৰ 4 সুতা দুডাল দিলেও আপোনাৰ G+1 দুটা ছাদ আৰামত মাৰিব পাৰিব আৰু যদি কয় নহয় যে আমি হাই বাজেটত কৰিম তেতিয়াহলে আপোনালোকে ফাউন্ডেশনৰ যিমান ওয়াল আছে 10 ইঞ্চি মাৰিব আপোনালোকে কলমত আপোনালোকে 8 ডাল ৰড দিব 16 mm ৰ আপোনাৰ 4 ডাল 12 mm ৰ 4 ডাল 8 ডাল দিলে আপোনালোকে দিব পাৰে আপোনালোকে যদি কয় আমি 12 খুটা কৰিম কৰিব পাৰে আপোনালোকে যদি কয় যে আমি 10 খুটা কৰিম হেতু কৰিব পাৰে আপোনালোকে যদি কয় যে নহয় আমি 10 খুটা কৰিম কৰিব পাৰে 10 কৰিব পাৰে 10 কৰিব পাৰে 12 আপোনালোকে কৰিব পাৰিব তাত কোনো কথা নাই এটো হল আপোনালোকৰ কথা ইয়াত বহুতে মোক কমেন্ট কৰি কৈছে যে আমি যদি ফাউন্ডেশন কৰি এখন ছাদ মাৰো তেতিয়াহলে আমাৰ কষ্ট কিমান আহিব আমাৰ খৰচ কিমান হ'ব আমি আজি তেওঁলোকৰ কাৰণে আজি ভিডিঅটো বনাইছো যদি আপোনালোকে ফাউন্ডেশন কৰি আপোনালোকে যদি এখন ছাদ মাৰে তেতিয়াহলে আপোনালোকৰ ছাদখন কিমান স্কয়াৰ ফুট হ'ব হেতুৰ ওপৰত আপোনালোকৰ ভিত্তি কৰিব আপোনালোকে ধৰিলক পিনটো যদি আপোনালোকৰ 1000 স্কয়াৰ ফুটৰ আপোনালোকে পিনটো হয় বেটিটো যদি আপোনালোকৰ 1000 স্কয়াৰ ফুটৰ হয় তেতিয়াহলে আপোনালোকৰ ছাদ হৈ যাব 13-14 মান 7 স্কয়াৰ ফুট হ'ব ছাদ আপোনালোকে ফ্ৰন্ট সাইডটো অলপ বেছি বঢ়াবই লাগিব আৰু ইমানটো ফ্ৰন্ট সাইডত বঢ়াব তিনটা পিছ সাইডত বাই মানে সব সাইড ফালেটো চাৰিটা সাইডতে বাঢ়িব বাঢ়াৰ পিছত আপোনাৰ 13-14 মান হৈ যাব এতিয়া আপোনালোকে এটাই উপায় কৰিব পাৰিব 750 টকাৰ পৰা আপোনালোকে 800 900 1000 লৈকে আপোনালোকে ইয়াত সোমাব পাৰিব প্ৰতি স্কয়াৰ ফুটত যদি আপোনালোকে 750 টকা প্ৰতি স্কয়াৰ ফুটত সোমাই তেতিয়াহলে একেবাৰে লো বাজেটত সোমাব পাৰিব আৰু যদি কয় যে আমি 1000 টকা সোমাব পাৰিম ইয়াতকৈ বেছিও সোমাব পাৰিব আপোনালোকে 1000 টকা লৈকেও মানে নৰমালতো সোমাব পাৰিব এতিয়া আপোনালোকে নিজে হিসাব কৰি উলাব পাৰিব যে আপোনালোকৰ টোটাল কষ্ট কিমান হ'ব ধৰিলক আপোনালোকৰ ছাদখন যদি 1000 স্কয়াৰ ফুটৰ হয় আৰু আপোনালোকে যদি 800 টকা স্কয়াৰ ফুট ধৰি লয় প্ৰতি স্কয়াৰ ফুটত তেতিয়া হলে আপোনালোকে এখন ছাদ মাৰিলে আপোনালোকৰ 8 লাখ টকা খৰচ হ'ব
যদি আপোনালোকে সেই বিল্ডিংখনতে আপোনালোকে যদি প্ৰতি স্কোয়াৰ ফুটত যদি আপোনালোকে 1000কে খটুৱাই তেতিয়াহ'লে আপোনালোকৰ সেই ছাদখন মাৰোতে আপোনালোকৰ খৰচ হ'ব 10 লাখ টকা। মই আকৌ এবাৰ কৈছোঁ, যদি আপোনালোকে হিসাব ওলাব নিজে নিজে হিসাব ওলাব বিচাৰে তেতিয়াহ'লে প্ৰতি স্কোয়াৰ ফুটত আপোনালোকে 750 টকাৰ পৰা 1000 টকালৈকে আপোনালোকে যাব পাৰে, ইয়াত সোমাব পাৰে। তেতিয়াহ'লে আপোনালোকে নিজেই হিসাব উলিয়াব পাৰিব। যদি আপোনালোকে 1000 স্কোয়াৰ ফুটত আপোনালোকে যদি 700 টকা সোমাই প্ৰতি স্কোয়াৰ ফুটত যদি কমাই যদি আপোনালোকে খৰচ কৰে আৰু মানে মালটো মানে পৰিমাণটো যদি আপোনালোকে হিসাবতকৈ বেছিও নহয় একেবাৰে কমও নহয় আৰু যিমানটো মানে দৰকাৰ সিমানটো যদি ইউজ কৰে, যে টেনশন নোহোৱাকৈ ইউজ কৰে, তেতিয়াহ'লে আপোনালোকে 750 টকা বা 700 টকাও যদি আপোনালোকে ইউজ কৰে তেতিয়াহ'লেও আপোনালোকৰ 1000 স্কোয়াৰ ফুটত ধৰি লওক আপোনাৰ 7.5 লাখৰ পৰা 8 লাখ টকা আপোনালোকে ওলাব পাৰিব। এতিয়া আপোনালোকক এটা কথা মই কৈছোঁ, নিজে হিসাব কৰিব পাৰিব। 750 টকাৰ পৰা আপোনালোকে 1000 টকা প্ৰতি স্কোয়াৰ ফুটত আপোনালোকে ধৰি ল'ব। ধৰি লওক আপোনালোকৰ ছাদখন 2000 স্কোয়াৰ ফুটৰ হৈ গ'ল। যদি আপোনালোকে 800 টকা সোমাই তেতিয়াহ'লে ধৰি লওক আপোনাৰ 16 লাখ টকা আপোনালোকৰ সোমাব। এইটো আপোনালোকৰ বাজেট লৈ কথা, কিমান বাজেট আপোনালোকে সোমাব পাৰিব সেইটো আপোনালোকৰ কথা। যদি আপোনালোকে মোৰ ভিডিঅ'খন চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, বেল বাটনটো ক্লিক কৰি ৰাখিবলৈ, লাইক শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিলোঁ। জয় আই অসম।